হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ এই নতুন চেনেলটোলৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই নতুন চেনেলটোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, ভাল লাগিব নিশ্চয়। আৰু এই মই ভিডিঅ'টো তিতাবৰৰ পৰা আমগুৰিলৈকে শ্বুট কৰিছোঁ, আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ। মোৰ চেনেলটো বিকি গঞ্জু বুলি আছে, আপোনালোকে চাৰ্চ কৰি ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল লাগিলে কমেণ্ট এটা কৰিব নিশ্চয়। আমি বৰ্তমান তিতাবৰ পাৰ হৈ আহিছোঁ আৰু গৈ আছোঁ। আজি হৈছে 6 মে' আৰু মঙলবাৰ আৰু তিতাবৰলৈ গৈছিলোঁ মই মোৰ বাই ঘৰলৈ। একচুৱেলি তিতাবৰ অলপ সোমাই যাব লাগে ভিতৰলৈ, কুহুম বাগান বুলি কয়। বতৰটো আজি একেবাৰে বেয়া, ডাৱৰীয়া কৰি থৈছে ৰাতিপুৱাৰ পৰা আৰু আমি ভাবিছোঁ সোনকালে যাওঁ, ৰাস্তাত যাতে বৰষুণটো নাপাওঁ, সোনকালে ঘৰ গৈ পালেই হৈছে আৰু এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ আছোঁ, চাই থাকিব আপোনালোকে আগলৈকে। ৰাস্তাত দেখিলোঁ গৰু এজনী থিয় হৈ আছে, তাক ক'লোঁ, অ' গৰু চাইড হ, যাবলৈ দিয়া মোক। তাৰপিছত মই ভাবিলোঁ মোৰ অলপ টেলেণ্ট দেখাই দিওঁ, মোবাইলটো উল্টা কৰি পানি ভিডিঅ' কৰি আছিলোঁ। ভয় লাগিছিলে মোবাইলটো পৰি যাব নেকি, কিন্তু নপৰিলে, কাৰণ মোৰ এটাতো স্মাৰ্ট টেলেণ্ট এটা আছেই। আপোনালোকে ভিডিঅ'টো চাবলৈ এক্সাইটেড হৈ থাকক, আমাৰ মাজত তামাম এনজয় হৈ গৈ আছে, আপোনালোককো দেখাম। এনেকৈ গৈ আমি ভঙা ৰাস্তা পাই গ'লোঁ। ভঙা ৰাস্তাত চলাই গৈ আছোঁ। চৰকাৰে বনাই আছে কিন্তু সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে, সোনকালে হ'ব বুলি আশা কৰিছোঁ, কাৰণ আমি অহা যোৱা কৰিব লাগে, আমাক ভাল ৰাস্তা। এনেকৈ আহি আকৌ পাই গ'লোঁ বেয়া ৰাস্তা। আপোনালোকে তিতাবৰৰ পৰা মৰিয়নিলৈ আহোঁতে অকণমান শ্ল' আহিব, কাৰণ মাজে মাজে বহুত বেয়া হৈ আছে ৰাস্তাটো। এনেকৈ আহি ৰাস্তাত মাইনা এজনী দেখি পালোঁ। মাইনাই মোক দেখি মূৰটো ঘূৰাই দিলে। মোৰ গান এটা মনত পৰি গ'ল, আমাৰ মাইনা এনেকুৱা নহয় মাইনা। এনেকৈ হাঁহি ধেমালিৰে আহি আমি খৰিকটীয়া পাৰ হৈ গ'লোঁ। এতিয়া পাবলৈ গৈ আছোঁ আমি মৰিয়নি। ভুলতে মোৰ ফ্ৰণ্ট কেমেৰাটো অন হৈ গ'ল, মই নিজক চাই নিজেই ভয় খাই গ'লোঁ, কাৰণ টাকলু মাথা, একো নাই, চলি ওলাব এদিন, সেইটো আশাতে আছোঁ। আপোনালোকে যদি মৰিয়নি টাউন হৈ আহে, এইফালেদি আপোনালোকে মৰিয়নি ষ্টেচনলৈ সোমাব পাৰিব। মৰিয়নিত দেখিলোঁ যে বহুত মানুহে বজাৰ কৰি আছে। আজি চাগে মৰিয়নিত বজাৰ বহে, কাৰণ মই বজাৰ নাই কৰা, কাৰণ আমাৰ ঘৰৰ বজাৰকেইটা চব মায়ে কৰে। এনেকৈ আহি মৰিয়নি তিনিআলি পাৰোঁ আৰু তিনিআলিৰ পৰা ৰাইট ছাইড লৈ ল'লোঁ আমি আৰু দেখিলোঁ যে ইয়াত ফায়াৰ ব্ৰিগেড এখন আছে। মৰিয়নিত ক'ৰবাত জুই লাগিছিলে বুলি শুনিছিলোঁ, কিন্তু কেইটামান কি হ'ল গম পোৱা নাই এতিয়ালৈকে। ইফালে পুলিচ আংকুলে দেখিলে, আমাৰ ওচৰত চব আছে, আমাৰ ভয় কৰিবলগীয়া একো নাই। আৰু ইফালে দেখিলোঁ যে পেট্ৰল পাম্প, আৰু আমাৰ পেট্ৰল ভৰাব নালাগে, আমাৰ টেংকি ফুল আছে বাইকত, আমি পানী মিক্স আৰু পেট্ৰল দি টেংকি ফুল কৰি থৈছোঁ, চিন্তাৰ একো কথা নাই। গৈ আছোঁ আমি এতিয়া। অলপ আহি আগত দেখিলোঁ যে পাপাকী পৰী এজনী গৈ আছে, কিন্তু মই ভাবিছিলোঁ অভাৰটেক কৰিম বুলি, কিন্তু মই নকৰিলোঁ, কাৰণ মই পাপাকে পাৰা নহয় ন, সেইটো কাৰণে মই পাপাকী পৰীক অভাৰটেক নকৰিলোঁ। গৈ আছোঁ আৰু হৰণ মাৰি আছিলোঁ যাতে মোক যাবলৈ দিয়ে। মই আগবাঢ়ি যাম বুলি ভাবিছিলোঁ, কিন্তু নাই, মোক ছাইড নিদিয়ে, কিন্তু হ'ব একো নাই, মই পাছে গৈ থাকিম। মই ভাবিছিলোঁ পৰীক মাত দি দিম নেকি, কিন্তু ভাল হ'ল মই মাত নিদিলোঁ, কাৰণ পৰীৰ মা পৰীৰ লগত আছিলে, মোক দেখি ভয় লাগি গ'ল।
পৰীক লৈ পৰীৰ মা উৰি গ'ল। এতিয়া হ'ব, এতিয়া এটা ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পালোঁ। দেউতাকে ছোৱালীজনক স্কুলৰ পৰা লৈ গৈ আছে, কিমান ধুনীয়া। মই ভাবোঁ যে দেউতাকে ছোৱালীজনীক বহুত মৰম কৰে, কিন্তু এইটো দৃশ্য দেখি মোক বহুত ভাল লাগিলে, কাৰণ সৰুতে মই স্কুল যাব খোজা নাছিলোঁ। দেউতাকে মোক পিটি পিটি স্কুলত থৈ আহে, কিন্তু মই নামানো। দেউতাকৰ ভৰিটো ধৰি চুচুৰি বাগৰি ঘৰলৈ গুচি আহোঁ। কিন্তু সৰুকালত মই বহুত মাৰ খাইছিলোঁ দেউতাৰ পৰা, কিন্তু হ'লেও এতিয়া দেউতাক বহুত ভয় কৰোঁ মই। এনেকৈ আহি দলং পাই গ'লোঁ। দলঙত চালোঁ যে তলত পানী বৰ বেছি নাই, হ'লেও আছে আৰু অলপ। মই মোৰ মন পচন্দৰ গাড়ীখন দেখি পালোঁ, স্কৰপিঅ', ভাল লাগে মোক বহুত। আৰু এতিয়া পাই গ'লোঁ আমি কঁঠালবাৰী। কঁঠালবাৰী ৰিজাৰ্ভ বুলি কয়, আৰু এইটো হৈছে বহুত ডাঙৰ আছে, কাৰণ মই বহুত ভিডিঅ' কৰিছোঁ। ইমানটো ভিডিঅ' মই কভাৰ কৰিব নোৱাৰিম বুলি স্পীড কৰি দিছোঁ ভিডিঅ'টো অলপ, আপোনালোকে চাব। ৰাস্তাটো বেয়া আছে যদিও আমি বাইক শ্ল' কৰা নাই, কাৰণ ৰিজাৰ্ভৰ পৰা যিকোনো বস্তু উঠি আহিব পাৰে, আমাক ভয় লাগে। সেইকাৰণে আমি অলপো ৰখাৰখি কৰা নাই, আৰু এক্সেলেটাৰ পূৰা দবাই দিছোঁ। একদম বেয়া ৰাস্তাটো ঘৰাই গৈছে। এনেকৈ গৈ গৈ আমি কঁঠালবাৰী ৰিজাৰ্ভ পাৰ হৈ গ'লোঁ, আৰু এতিয়া আমি পাবলৈ গৈ আছোঁ দেব্ৰাপাৰা চাৰিআলি। আপোনালোকে দেখি পাব দেব্ৰাপাৰা চাৰিআলি, এইটো হৈছে দেব্ৰাপাৰা পুলিচ ষ্টেচন। আমি পুলিচ ষ্টেচন পাৰ হৈ আহিছোঁ দেব্ৰাপাৰা, আৰু আপোনালোকে চাই থাকক, আগলৈ বহুত কিবাকিবি চাবলৈ বাকী আছে। আৰু ৰাস্তাত দেখিলোঁ যে গাড়ী এখনে চাহপাত লৈ গৈ আছে, কিন্তু মই এটা কথা জানো, আমাৰ অসমৰ চাহপাত সকলো ভাৰতবৰ্ষতে বিখ্যাত, আৰু আমাৰ অসমৰ চাহপাত দৰে হ'ব নোৱাৰে। বেলেগৰ জেগাত যিমান চাহপাত হ'লেও আমাৰ অসমৰ চাহপাতটো সদায় বেষ্ট থাকিব, মই সেইটো জানো। আৰু এনেকৈ গৈ গৈ আমি পাই গ'লোঁ পুঠি নদী। এইটো হৈছে পুঠি নদী, আৰু আগত এখন দলং আছিলে এইখন, এতিয়া যিটো বন্ধ কৰি দিয়া হৈছে, এতিয়া প্ৰায় এইটোতে অহা যোৱা হৈ থাকে। এনেকৈ আমি গৈ আছিলোঁ, ঘপককৈ টমটম এখন আগফালৰ পৰা আমাক অভাৰটেক কৰি দিলে। মই চাই ভয় খাই গ'লোঁ। আৰু এনেকৈ গৈ গৈ আমি কাকজানলৈ সোমাই যোৱা ৰাস্তাটো দেখি পালোঁ, আৰু মই ভাইটিক ক'লোঁ যে কোনফালে কাকজান যায়, সি গম নাপায় আচলতে। মই তাক দেখাই দিলোঁ যে এইটো যিটো দেখিছে বোলে লেফ্ট ছাইড হ'লে এইফালে কাকজান যাব পাৰি। মই কেমেৰাটো এবাৰ এইফালে দেখাই দিওঁ আপোনালোকক। আৰু এইফালে ঘূৰি আমি গৈ আছোঁ আমি গাভৰু ফালে, অলপ দেৰি আছে আমি গাভৰু পাম। ইয়াতো কিবা বজাৰ এখন আছে, চবে মিলি বজাৰ কৰি আছে, আমি কেইটা চাই চাই গৈ আছোঁ। আমাৰতো কাম নাই, বজাৰকেইটা ঘৰত চবে মায়ে কৰে, আমিতো বজাৰ কৰিলে পইচাকেইটা খাই পেলাওঁ, সেইটো কাৰণে বজাৰ কৰিবলৈ নিদিয়ে। এনেকৈ গৈ গৈ আৰু দেখিলোঁ মাইনা কেইজনীমান বজাৰ কৰিবলৈ গৈ আছে, আৰু এনেকৈ গৈ গৈ আমাৰ যাত্ৰাটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। আমি বৰ্তমান এতিয়া পাই গৈছোঁ জাজি, আৰু জাজি পাৰ হৈ পিনি আমি আমগুৰিয়ে পাম। এইটো হৈছে ৰেল দলংখন, আৰু এতিয়া বৰ্তমান ৰেল অহা নাই, আমি এতিয়া পাৰ হৈ যাম এতিয়া। আৰু এতিয়া আমাৰ যাত্ৰাটো সম্পূৰ্ণ হৈছে, আমি এতিয়া পাই গৈছোঁ আমগুৰি, আৰু আমি আমগুৰিৰ পৰা এতিয়া ৰাইট ছাইড যাম, আৰু এইখনেই হৈছে আমগুৰি। এতিয়া প্ৰায় কলেজ ছুটি হৈ গৈছে, এতিয়া ছোৱালীকেইটা চব ৰাস্তাই ৰাস্তাই আহি আছে, আৰু আমাকো গৈ ভাল লাগিছে, কাৰণ আমি এতিয়া গৈ গৈ আমগুৰি কলেজ পালোঁহি। আৰু আমগুৰি কলেজৰ ৰাস্তাতে দেখিলোঁ যে গৰু এজনী ৰৈ আছে, তাৰ এক্সাম আছিলে নেকি, সি চাগে গম পোৱা নাই কেতিয়া আছে। তাক কোনোবা জানিলে জনাই দিবাচোন কেতিয়া আছে। ফাইনেলি মই পাই গ'লোঁ, আৰু মোৰ ৰাইড কৰা ব্লগখন আজি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰি জনাব, মই আগলৈকো ইয়াতকৈ ভাল ভাল ভিডিঅ' দিম বুলি আশা থাকিল। আৰু এইটো হৈছে মোৰ ফাৰ্ষ্ট ব্লগ, আৰু মোৰ লগত মোৰ ভাইটি আছে, মই অকলে নাই, মই ভাইটিক দেখাই দিব বিচাৰোঁ, এইজন হৈছে মোৰ ভাইটি। আমি দুটা ৰাইড কৰিলোঁ, আৰু ইয়াতে আমাৰ ব্লগ সমাপ্ত কৰিছোঁ। বাকী থেংক ইউ।